কেনেকৈ আমি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰোঁ। ইয়াত চাই লওক, আপোনালোকে গুগলত যাব, KKHSU চাৰ্চ কৰি দিব। তাৰপিছত এনেকুৱা এটা লিংক আহি যাব, লিংকটোত ক্লিক কৰিব। তাৰপিছত এনেকুৱা এটা 3 ডট অপশ্যন আহি যাব, এনেকুৱা ইণ্টাৰফেচৰ লগত 3 ডটত ক্লিক কৰি দিব। তাৰপিছত স্ক্ৰল ডাউন কৰিব। তাৰপিছত আপোনালোকে এটা অপশ্যন দেখা পাব এডমিট বুলি এটা অপশ্যন দেখা পাব, এই অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে দেখা পাব ডাউনলোড এডমিট কাৰ্ড। ইয়াত এণ্টাৰ ইয়ৰ এনৰলমেণ্ট নাম্বাৰটো এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে প্ৰগ্ৰাম চিলেকশ্যন কৰিব লাগিব। তাৰপিছত প্ৰগ্ৰাম চিলেকশ্যন কৰি ডাউনলোড পিডিএফত দি দিব। তাৰপিছত এইটো ৰাইট চাইডত এটা 3 ডট কৰ্নাৰত এটা 3 ডট দেখা পাইছে, এই 3 ডটত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। তাৰপিছত আপোনালোকে ইয়াত ছেভ অপশ্যনটো দেখা পাব, ইয়াত ক্লিক কৰি দিলে ডাউনলোড হৈ যাব। এনেকৈ আপোনালোকে ইয়াৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু।